নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 67 হয় আৰু আজিৰ এই ডে 67ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থকা এনে কিছুমান বাক্য যিবোৰ বাক্য আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যাওঁতে আমাৰ অসুবিধা হয় আমি আমাৰ ডে টু ডে লাইফত কিছুমান বাক্য কৈ থাকো যিবোৰ বাক্যত আমি সাবজেক্টৰ পাছত ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় আৰু সেই ভাৰ্ববোৰ ব্যৱহাৰ কৰোতে আমাৰ অসুবিধা হয় আমি কিছুমান জানো যেনে ইনফৰমেশন কমিটমেন্ট এগ্ৰিমেন্ট এৰাইভেল এপ্ৰুভেল ঠিক তেনে ধৰণে পাৰফৰমেন্স এনে ধৰণৰ ওয়াৰ্ডবোৰ আমি কেনেদৰে ভাৰ্ব হিচাপে বাক্যত ব্যৱহাৰ কৰিম তেনেকুৱা ক্ষেত্ৰত আমাৰ অসুবিধা হয় গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে এটা সহজ মেথড লৈ আহিছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ যদি হেখলৈকে চাই ডেফিনেটলি আপোনালোকে কেনেদৰে এই ওয়াৰ্ডবোৰ ভাৰ্ব হিচাপে বাক্যত ব্যৱহাৰ কৰিব পাৰিব তাৰ বিষয়ে জানিব পাৰিব আৰু ভিডিঅ'টোৰ হেখত আপোনালোকৰ বাবে তিনটা হোমৱৰ্ক আছে আপোনালোকে হোমৱৰ্ক কেইটা কৰি আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব যদি আপোনালোকৰ বাক্য কেটা শুদ্ধ হয় ডেফিনেটলি মই আপোনালোকক হাৰ্ট দি দিম অন্য লোকসকলেও শুদ্ধ উত্তৰটো জানিব পাৰিব আৰু আপোনালোকে ভিডিঅ'বোৰ চাই লাইক আৰু শেয়াৰ কৰি যাব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ এনেদৰে কেৱল সহজ পদ্ধতিৰ সহায়ত প্ৰেক্টিছৰ সহায়ত স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰৰ সবিশেষ জানিব বিচাৰে তেতিয়ালে স্ক্ৰিনত লৈ থকা নম্বৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰি ৰাখক সময় অনুসৰি আপোনালোকৰ ক্লাছৰ আপডেট কৰা হ'ব অহা এপ্ৰিল মাহৰ বহাগ বিহুৰ পাছতেই আবেলি 5 বজাৰ পৰা এটা নতুন অনলাইন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে সেই ক্লাছটোত এনৰোল হ'ম বুলি ভাবিছে তেতিয়ালে আজিয়ে আপোনালোকে যোগাযোগ কৰিবলৈ সমলি নাপাহৰিব সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ বিভিন্ন বাক্য ব্যৱহাৰ কৰি থাকিব লগা হয় যিবোৰ বাক্যত কমিউনিকেশ্যন ইনফৰমেশন এনে ধৰণৰ ওয়াৰ্ডবোৰ আমি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব লগা হয় যেতিয়া আমি এনে ধৰণৰ ওয়াৰ্ডবোৰ ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু এই ওয়াৰ্ডবোৰ কেতিয়াবা আমি নাউন হিচাপে সাবজেক্ট বা অবজেক্টৰ স্থানতো ব্যৱহাৰ কৰিব লগা হয় গতিকে আমি কেনেদৰে ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিম কেনেদৰে নাউনৰ বা অবজেক্ট হিচাপে বা সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম সকলোখিনি জানিবলৈ যত্ন কৰিম এক্সাম্পলৰ সহায়ত মই 2-4টা এক্সাম্পলৰ সহায়ত আপোনালোকক সবিশেষ কৈ যাবলৈ যত্ন কৰিছো সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে তুমি সকলো সদস্যৰ লগত কথা যোগাযোগ কৰিব লাগে এই বাক্যটো চাওক তুমি সকলো সদস্যৰ লগত যোগাযোগ কৰিব লাগে মানে তুমি সকলো সদস্যৰ লগত যোগাযোগ কৰাটো প্ৰয়োজন এনে ধৰণে কৈছো এই বাক্যটো চাওক তুমি যোগাযোগ কৰাটো প্ৰয়োজন তুমি প্ৰয়োজন বুলি কথা আমি কি কম ইউ নিড টু তোমাৰ প্ৰয়োজন তুমি কৰাৰ প্ৰয়োজন কি প্ৰয়োজন সকলো সদস্যৰ লগত যোগাযোগ কৰাৰ প্ৰয়োজন যেতিয়া আমি এই বাক্যটো চাওক নিড টুৰ পাছত আমি এটা ভাৰ্ব ব্যৱহাৰ কৰিব লাগে ভাৰ্বৰ সদায় আমি বেস ফৰ্মহে ব্যৱহাৰ কৰিম টুৰ পাছত সো এতিয়া বাক্যটোত আছে ইউ নিড টু তোমাৰ প্ৰয়োজন কি প্ৰয়োজন যোগাযোগ কৰাৰ প্ৰয়োজন টুৰ পিছত মই অলৰেডি কৈ আহিলো ভাৰ্বৰ বেস ফৰ্ম ব্যৱহাৰ হ'ব তেতিয়া আমি কমিউনিকেশ্যন ওয়াৰ্ডটো ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ কমিউনিকেশ্যন ওয়াৰ্ডটো হ'ল কমিউনিকেট ওয়াৰ্ডটোৰ নাউন ফৰ্ম সো আপোনালোকে কেনে ধৰণে চিনি পাব আপোনালোকে চিনি পাবলৈ যাওঁতে আপোনালোকে কমিউনিকেশ্যন ওয়াৰ্ডটো ভাৰ্বৰ সেকেন্ড ফৰ্মলৈ নিব পাৰিবনে নোৱাৰে তাক জানিবলৈ যত্ন কৰক আপোনালোকে কমিউনিকেশ্যনৰ পিছত ইডি লগাই ভাৰ্বটো সেকেন্ড ফৰ্ম কৰিব নোৱাৰে সো গতিকে আমি বুজিব লাগিব যে এইটো এটা ভাৰ্ব নহয় হেতু এটা নাউন ফৰ্ম অফ কমিউনিকেটৰ হেতু এটা নাউন ফৰ্ম সো তেতিয়া আমি ইউ নিড টুৰ পাছত আমি ভাৰ্বৰ বেস ফৰ্ম ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ব লাগিব ইউ নিড টু কমিউনিকেট সকলো মেম্বাৰৰ লগত বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব ইউ নিড টু কমিউনিকেট all the members তুমি সকলো মেম্বাৰৰ লগত কথা পতাৰ প্ৰয়োজন বা কথা পাতিব লাগে এনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বৰ বিভিন্ন ফৰ্ম ব্যৱহাৰ কৰিব লাগে কিন্তু আমি যেতিয়া কমিউনিকেশ্যন ওয়াৰ্ডটোৰ ভাৰ্ব ফৰ্মটো নেজানো তেনেকুৱা ক্ষেত্ৰত আমাৰ অসুবিধা হয় এনে ধৰণৰ বিভিন্ন ভাৰ্বৰ বিষয়ে আপোনালোকে শিকিব লাগিব বা বিভিন্ন ভাৰ্বক আমি কেনেদৰে নাউন ফৰ্মলৈ নিব পাৰো তাৰ বিষয়েও আমি জানিব লাগিব যদি আমি কমিউনিকেট ওয়াৰ্ডটো নাউন বা আমি সাবজেক্ট বা অবজেক্টৰ স্থানত ব্যৱহাৰ কৰো তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে the internet has made
communication easier and faster এই বাক্যটো চাও কি কলে the internet has made কৰিলে কি কৰিলে the internet has made communication ইন্টাৰনেটে কৰিলে কি বুলি প্ৰশ্ন কৰিলে আমি সদায় অবজেক্টটো পাও কি কৰিলে কমিউনিকেশনক কৰিলে কি কৰিলে easier and faster the communication has made the internet has made communication easier and faster ইন্টাৰনেটে কমিউনিকেশন সহজ আৰু দ্ৰুতবেগী কৰিলে এনে ধৰণে কবলৈ যাওঁতে আমি কমিউনিকেশনটো এজ এ ভার্ব হিচাপে বাক্যত ব্যৱহাৰ কৰা নাই আমি অবজেক্ট হিচাপে বাক্যটোত ব্যৱহাৰ কৰিলো সো যেতিয়া আমি অবজেক্ট হিচাপে ব্যৱহাৰ কৰিলো তেতিয়া আমি কমিউনিকেট নকৈ আমি কমিউনিকেশন ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট এটা এক্সাম্পল চাও নেক্সট এক্সাম্পল চাও কি কৈছে কমিটিয়ে ক্ষতিপূৰণৰ পেকেজত অনুমোদন জনালে এই বাক্যটো চাও কি কৈছে কমিটিয়ে ক্ষতিপূৰণৰ পেকেজত অনুমোদন জনালে অনুমোদন জনোৱাটো আপোনালোকে কি কয় নিশ্চয় জানে এপ্ৰুভ কোৱা হয় আমি এপ্ৰুভেল ওয়াৰ্ডটো প্ৰায়ে শুনি থাকো এপ্ৰুভেলৰ অৰ্থ হল অনুমোদন জনোৱা সো এই বাক্যটো চাও কি কৈছে কমিটিয়ে ক্ষতিপূৰণৰ যেটো পেকেজ হয় পেকেজত অনুমোদন জনালে বুলি কৈছো জনালে আমি প্ৰেজেন্ট পাৰফেক্টত বাক্যটো ক'ব পাৰো সো প্ৰেজেন্ট পাৰফেক্টত যেতিয়া আমি বাক্যটো ক'বলৈ যাও তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো the committee has approved কাৰণ আমি ইয়াত এপ্ৰুভেল ইউজ কৰিব নোৱাৰো কাৰণ কিয় হেজৰ পিছত সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হয় গতিকে এপ্ৰুভেলৰ আপোনালোকে থাৰ্ড ফৰ্ম বিচাৰি নাপায় বা এপ্ৰুভেলৰ আপোনালোকে সেকেন্ড ফৰ্ম বিচাৰি নাপায় আপোনালোকে এপ্ৰুভৰ হে সেকেন্ড ফৰ্ম বা থাৰ্ড ফৰ্ম বিচাৰি পাব তেতিয়া আমি বাক্যটো ক'ব লাগিব the committee has approved কি এপ্ৰুভ কৰিলে আপোনাৰ যেটো ক্ষতিপূৰণটোক ইংৰাজীত কোৱা হয় কম্পেনসেশন সো আমি ক'ব লাগিব the committee has approved the compensation package the committee has approved the compensation package কমিটিয়ে কম্পেনসেশন প্যাকেজৰ অনুমোদন জনালে এনে ধৰণে ক'বলৈ যাওঁতে আমি এপ্ৰুভেলৰ ভাৰ্ব ফৰ্ম এপ্ৰুভড ব্যৱহাৰ কৰিলো সো এনে ধৰণে আমি বাক্যবোৰত ভাৰ্ব ব্যৱহাৰ কৰো ঠিক আছে এই এপ্ৰুভটো আমি নাউন হিচাপে কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো চাবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে He nodded in approval of their decision. He nodded in approval of their decision. এই বাক্যটো কি কলে he nodded মানে হি মূৰ দুৱাইছিল in approval মানে অনুমতিত মূৰ জুকাৰিছিল হি তেও মূৰ জুকাৰিছিল বা অনুমতি দিছিল বুলি কোৱা নাই অনুমতিত তেও মূৰ জুকাৰিছিল বুলি কওঁতে আমি বাক্যটো কলো he nodded in approval of their decision হিহতৰ সিদ্ধান্তত মানে অনুমতি জনাই তেও মূৰ দুৱাইছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি approve to as a noun form হিচাপে ব্যৱহাৰ কৰিলো approval ঠিক আছে এতিয়া আমি নেক্সট এটা এক্সাম্পল সব কি কৈছে সুৰটোৱে অপৰাধ সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছে এই বাক্যটো কি কলে সুৰটোৱে অপৰাধ সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছে সুৰটোৱে কিবা এটা ক্ৰাইম কৰাৰ প্ল্যানিং কৰি আছে এনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত কি ব্যৱহাৰ কৰিব পাৰো এটা সব বাক্যটো কি কৈছে অপৰাধ সংঘটিত কৰাৰ কাৰণে আমি কি ব্যৱহাৰ কৰো আপোনালোকে নিশ্চয় শুনিবলৈ পাই থাকে কমিটমেন্ট ওয়াৰ্ডটো ডেফিনেটলি শুনিবলৈ পাই থাকে সো অপৰাধ সংঘটিত কৰাৰ কাৰণে হি প্ল্যানিং কৰি আছে বুলি কোৱা আমি বাক্যটো কেনেদৰে কম সো মই প্ৰথমতে ক'ব লাগিব সুৰটোৱে আচনি কৰি আছে বা পৰিকল্পনা কৰি আছে বুলি কোৱা আমি বাক্যটো ক'ব লাগিব the thief is planning সুৰটোৱে পৰিকল্পনা কৰি আছে কি কৰাৰ পৰিকল্পনা কৰি আছে সো প্ল্যানিং অৰ পিছত আমি টু ব্যৱহাৰ কৰিম টুৰ পিছত ভাৰ্বৰ বেস ফৰ্ম ব্যৱহাৰ কৰিম তেতিয়া আমি পৰিকল্পনা কৰি আছে অপৰাধ সংঘটিত কৰাৰ কাৰণে আমি তেতিয়া আমি কমিটমেন্টৰ ভাৰ্ব ফৰ্মটো আমি ব্যৱহাৰ কৰিম কমিট তেতিয়া আমি বাক্যটো ক'ব লাগিব the thief is planning to commit a crime সুৰটোৱে এটা অপৰাধ সংঘটিত কৰাৰ পৰিকল্পনা বা আচনি কৰি আছে এতিয়া এই কমিটমেন্ট বা কমিট ভাৰ্বটো আমি নাউন হিচাপে কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে the boss noticed her strong commitment to her work এই বাক্যটো কি কলে the boss noticed boss জনে লক্ষ্য কৰিছিল the boss noticed কি লক্ষ্য কৰিছিল her strong commitment তাই দৃঢ় সংকল্প এনে ধৰণে ক'বলৈ যাওঁতে বস জনে লক্ষ্য কৰিছিল her strong commitment to her work তাই কামৰ প্ৰতি যেটো দৃঢ় সংকল্প সেই দৃঢ় সংকল্প বস জনে লক্ষ্য কৰিছিল তাইৰ কমিটমেন্ট লক্ষ্য কৰিছিল তাই কমিট আপোনালোকে ক'ব নোৱাৰে কাৰণ তাই কমিটমেন্টটো আমি এজ এ নাউন বা অবজেক্ট হিচাপে ব্যৱহাৰ কৰিছো তেনেকুৱা ক্ষেত্ৰত আমি কলো her strong commitment তাই দৃঢ় সংকল্প এনেকুৱা ক্ষেত্ৰত আমি কমিটমেন্ট এজ এ ভাৰ্ব হিচাপে এজ এ নাউন হিচাপে বাক্যত ব্যৱহাৰ কৰিব পাৰো
ঠিক আছে এতিয়া চাও আমি আজিৰ এই ভিডিওটোৰ লাষ্ট এক্সাম্পলটোৰ পাছত আপোনালোকে দুই এটা আপোনালোকৰ বাবে হোমৱৰ্ক আছে এই হোমৱৰ্ক এটা কৰি যাবলৈ নাপাহৰিব সো লাষ্ট এক্সাম্পলটো সব কি কৈছে মই সংগঠনৰ সবিশেষ সংগ্ৰহ কৰিবলৈ সমৰ্থ নাছিলো এই বাক্যটো সব কি কৈছে মই সংগঠনৰ সবিশেষ সংগ্ৰহ কৰিবলৈ সমৰ্থ নাছিলো সংগ্ৰহ কৰাৰ কাৰণে কি ওয়ার্ড আমি বাক্যত ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আপোনালোকে জানিব লাগিব সো আপোনালোকে নিশ্চয় এটা ওয়ার্ড শুনি থাকিবলৈ পায় কালেকশন ডেফিনেটলি আমাৰ সমাজত এই কালেকশন ওয়ার্ডটো চলিয়ে থাকে এই কালেকশনটো আমি ভার্ব হিচাপে বাক্যত ব্যৱহাৰ কৰিব পাৰিব লাগিব সো তেতিয়াহে আমি বাক্যটো শুদ্ধ কৰি ক'ব পাৰিম সো বাক্যটো কি কৈছে মই সংগঠনৰ সবিশেষ সংগ্ৰহ কৰিবলৈ সমৰ্থ নাছিলো মই সমৰ্থ নাছিলো বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰো I wasn't able এই বাক্যটোৰ অৰ্থ হল মই সমৰ্থ নাছিলো আৰু I wasn't able ৰ পিছত আমি সদায় to ব্যৱহাৰ কৰিব লাগে সো তেতিয়া আমি বাক্যটো ক'ব লাগিব I wasn't able to toৰ পিছত আমি ভাৰ্বৰ বেস ফৰ্ম ব্যৱহাৰ কৰিম এতিয়া আমি ওয়ার্ডটো শুনি আহিছিলো যে কালেকশন ওয়ার্ডটো আমি প্ৰায় শুনি থাকো সো কালেকশনৰ আমি ভাৰ্ব ফৰ্ম ব্যৱহাৰ কৰিব লাগিব I wasn't able to কালেকশনৰ ভাৰ্ব ফৰ্ম হ'ব collect সো কালেক্টক আমি ভাৰ্বৰ বিভিন্ন ফৰ্মুলে নিব পাৰো আমি কালেক্ট টু কালেক্টেড কৰিব পাৰো পাস্ট ফৰ্ম বা পাস্ট পাৰ্টিসিপল ফৰ্মুলে নিব পাৰো বা আমি কালেক্টিং ক'ব পাৰো আমি কালেকশনটো আমি পাস্ট ফৰ্ম বা কন্টিনিউয়াস ফৰ্মত ব্যৱহাৰ কৰিব নোৱাৰো সো যেতিয়া কোনো এটা ভাৰ্বৰ নাউন ফৰ্ম হ'ব নাউন ফৰ্মটোৰ আপোনালোকে কোনো পাস্ট ফৰ্ম বা কোনো জিৰান ফৰ্ম নাপায় যেতিয়া ভাৰ্ব কৰিব ভাৰ্বটোৰহে আপোনালোকে জিৰান ফৰ্ম বা ভাৰ্বৰ বিভিন্ন পাস্ট ফৰ্ম পাস্ট পাৰ্টিসিপল ফৰ্ম পাব পাৰিব গতিকে আপোনালোকে যেতিয়া বাক্যটোত ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিবলৈ যাব তেনেকুৱা ক্ষেত্ৰত এটা বস্তু লক্ষ্য কৰিব আপোনালোকে যিটো ওয়ার্ড ব্যৱহাৰ কৰিছে যিটো ভাৰ্ব ব্যৱহাৰ কৰিছে ভাৰ্বটো আপোনালোকে বিভিন্ন ফৰ্মলৈ নিব পাৰিছে নাই সো আপুনি যদি এনে ধৰণে পাৰে আপোনালোকৰ ভাৰ্বৰ নাউন ফৰ্ম বা এডজেক্টিভ ফৰ্ম এডভাৰ্ব ফৰ্ম আপোনালোকে নজনাকৈ বিভিন্ন বাক্যত ব্যৱহাৰ কৰি থাকিব পাৰিব মাত্ৰ এটাই লক্ষ্য কৰিব আপোনালোকে বাক্যটো যেটো ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিছে সেই ভাৰ্বটো পাস্ট ফৰ্ম আৰু বা আমি পাস্ট পাৰ্টিসিপল ফৰ্মলৈ নিব পাৰো নে নোৱাৰো সো এতিয়া সব বাক্যটো কি কৈছে I wasn't able to collect মই সংগ্ৰহ কৰিবলৈ অসমৰ্থ আছিলো বা সমৰ্থ নাছিলো কি সমৰ্থন আছিল I wasn't able to collect the details of the organization এনে ধৰণে আমি বাক্যটো ক'ব লাগিব I wasn't able to collect the details of the organization মই সংগঠনটোৰ ডিটেইলছ সবিশেষ সংগ্ৰহ কৰিবলৈ অসমৰ্থ আছিলো এতিয়া আপোনালোকৰ বাবে কালেকশনটো আমি কেনেদৰে বাক্যত নাউন হিচাপে ব্যৱহাৰ কৰিব পাৰো তাৰ বিষয়ে জানিবলৈ যত্ন কৰো সো বাক্যটা সক বাক্যটো কি কৈছে He has a huge collection of books. এই বাক্যটো কি ক'লে He has a huge collection of books. He has তাৰ আছে কি আছে এটা বিশাল সংগ্ৰহালয় আছে বা বহুত এডম কিতাপ সংগ্ৰহ কৰি ৰাখিছে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত ক'ব লাগিব he has কি বুলি প্ৰশ্ন কৰোতে কি উত্তৰ ওলাইছে এটা বিশাল কিতাপৰ ডোম আছে বা সংগ্ৰহ আছে এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব লাগিব he has a huge collection of book huge collect of book আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ এই বাক্যটোত আমি a huge collection of book as a object হিচাপে ব্যৱহাৰ কৰিছো বা বাক্যটোত আমি নাউন হিচাপে ব্যৱহাৰ কৰিছো তো তেনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বৰ আমি নাউন ফৰ্ম হে ব্যৱহাৰ কৰিব লাগে এনে ধৰণে আমি বিভিন্ন বাক্যত ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগে আৰু আপোনালোকে যদি ৰেগুলাৰ প্ৰেক্টিস কৰিবলৈ আৰম্ভ কৰে ডেফিনেটলি আপোনালোকে কোনো নাউন ফৰ্ম বা এডজেক্টিভ ফৰ্ম এডভাৰ্ব ফৰ্ম নজনাকৈ সহজে বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব এতিয়া আপোনালোকৰ বাবে তিনটা এক্সাম্পল আছে বা তিনটা কোৱেশ্চন আছে এই তিনটা কোৱেশ্চন আপোনালোকে সলভ কৰি কমেন্ট বক্সত কমেন্ট কৰক সো ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে She has lots of problem for us last week. এই বাক্যটো সক she has lots of problem for us last week. এই বাক্যটোত আপোনালোকে নিশ্চয় ব্ৰেকেটত দুটা ভাৰ্ব দেখিবলৈ পাইছে বা দুটা ভাৰ্বৰ দুটা ফৰ্ম দেখিবলৈ পাইছে এই ফৰ্ম দুটাৰ কোনটো ব্যৱহাৰ হ'ব আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰক সো প্ৰথমটো আছে ক্ৰিয়েচন আৰু দ্বিতীয়টো আছে ক্ৰিয়েটেড সো ক্ৰিয়েচন আৰু ক্ৰিয়েটেডৰ কোনটো শুদ্ধ আপোনালোকে কমেন্ট কৰক ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে The days of technology helps us in every aspect of our life. এই বাক্যটো চাওক the days of technology
helps us in every aspect of life. এই বাক্যটোত এই খালি ঠাইটোত কোনটো ব্যৱহাৰ হ'ব আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰক সো প্ৰথমটো আছে ডেভেলপ আৰু সেকেন্ডটো আছে ডেভেলপমেন্ট সো এনে ধৰণে আমি কোনটো ব্যৱহাৰ কৰিম তাৰ বিষয়ে আমি জানিব লাগিব ঠিক আছে এতিয়া আপোনালোকৰ বাবে আছে লাষ্ট কোৱেশ্চনটো সো কি কৈছে the team gave a fantastic dash in the final match the team gave a fantastic dash in the final match এই বাক্যটোত চাওক আপোনালোকে নিশ্চয় দেখিছে দুটা ওয়ার্ড ব্ৰেকেটত দেখিবলৈ পাইছে এটা আছে পারফর্ম অন্যটো আছে পারফরমেন্স সো পারফর্ম আৰু পারফরমেন্সৰ কোনটো ব্যৱহাৰ হ'ব আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰক সো আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে আমি বিভিন্ন ভাৰ্ব বিভিন্ন বাক্যত কেনেদৰে ব্যৱহাৰ কৰিব পাৰো বা আমি নাউন হিচাপে বাক্যত কেনেদৰে ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাওক আৰু যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ঘৰতে থাকি অতি সহজে এই ভিডিওবোৰ চাব পাৰিব আৰু কলৈকো নোযোৱাকৈ 1 টকা খৰচ নকৰাকৈ সহজে ইংৰাজী শিকিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে